হোম কুক পেৰাডাইজলৈ আপোনালোকক ৱেলকাম জনাই আজি লৈ আহিলোঁ বেবী কৰ্নেৰে বনাব পৰা এটা নতুন ৰেচিপি। তাৰ বাবে এয়া মই লৈছোঁ বেবী কৰ্ন। এই কৰ্নখিনি মই সৰু সৰুকৈ কাটি ল'ম। এতিয়া এখন পেনত এচামুচ বাটাৰ দিছোঁ। বাটাৰখিনি মেল্ট হোৱাৰ পিছত এয়া একেবাৰে মিহিকৈ কুটি লোৱা নহৰু দিছোঁ। নহৰুখিনি এনেদৰে অলপমান সময় ভাজি ল'লোঁ। ভজাৰ পিছত ইয়াত মই দিছোঁ 1.5 চামুচ ময়দা। এই ময়দাখিনি মই ভালদৰে একেবাৰে কম ফ্লেমত এনেদৰে লৰাই ল'ম যাতে কোনো লাম্পছ নাথাকে। তাৰ পাছতে ইয়াতে মই এগিলাচ পানী ব্যৱহাৰ কৰিম। সম্পূৰ্ণ এগিলাচ পানী দিয়া নাই, আধা গিলাচ পানী দিছোঁ। এই পানীৰে সৈতে ভালদৰে এইখিনি মিহলাই ল'ম। তাৰ পাছতে ইয়াতে মই আন্দাজমতে দিছোঁ নিমখ দি এইখিনি ভালদৰে লৰাই লৈ এয়া দিছোঁ মই এগিলাচ গাখীৰ আৰু ময়দা একেবাৰে কম ফ্লেমত এনেদৰে লৰাই লোৱাৰ পিছত সৰু সৰুকৈ কাটি থোৱা এই কৰ্নখিনি ইয়াতে দি দিছোঁ। কৰ্নখিনি দিয়াৰ পিছত ভালদৰে উতলিবলৈ দিম। উতলাৰ পিছত এয়া মই আধা চামুচ জালুকৰ গুড়ি লগতে চিলি ফ্লেক্স দিছোঁ। এইখিনি এনেদৰে লৰাই লওঁ। এতিয়া মই ইয়াত এচামুচ মেও ব্যৱহাৰ কৰিছোঁ। এইটো একেবাৰে অপশ্যনেল হয়, যদি আপোনালোকে ইচ্ছা নকৰে তেন্তে মেওখিনি নিদিবও পাৰে। এয়া চাওক সম্পূৰ্ণ উতলি আহিছে, সিজি গ'ল আৰু একেবাৰে শেষত এয়া মই সামান্য কস্তুৰী মেথি দি গেছটো অফ কৰি দিলোঁ। দৰ্শকসকল, এই ৰেচিপিটো চাই আপোনালোকে কেনে পালে? যদিহে ভাল পালে তেন্তে এটা কমেণ্ট কৰি মোক নিশ্চয় জনাব। ধন্যবাদ।